হাজিৰা এইখিনি সমাপ্ত কৰিম বুলি ভাবিছে আমাৰ হাজিৰাটো কিন্তু আমি মানি নহওঁ আমাৰ নামে মানিব লাগিব আমাৰ নামে মানিব লাগিব আমাৰ বেলেগ বস্তু লাগিব বঢ়িয়া 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 ৰেডি চাওঁ কইনা মুখখন এবাৰ এই ধুনীয়া একদম গহনাটো আমাৰ ঘৰৰ পৰা দিছো কিন্তু ভালকে ৰাখিবা হা মোৰ মাৰ ঘৰৰ হয় এইটো নাই নাই দৰাই দিছে দৰা হয়নে নাই কোৱা তই মাৰ পে নাজানে কিন্তু এই দৰা কিন্তু তই বুলি নকয় আৰু 1 ঘণ্টা হৈছে বেছি আছে অ হা কি 1 ঘণ্টা যদি গহনা বিক্ৰী কৰি দিব বুলি ইহঁতে আইএসআই টো দিয়ে দাও Hey friends, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি বহু দিনৰ পাছত এটা দীঘলীয়া ব্লগ লৈ আপোনালোকৰ আগত আহিছো কেনেকুৱা পাই নাজানো ব্লগটো চাই আসলতে আজি এটা শুটিং ডে আৰু ভাবিছো মই যিখিনি আজি শুটিং হয় সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰো আজি আহি গলো একদম এটা এডভাৰটাইজিং শ্বুটৰ কাৰণে আৰু আমি আহিছো আজি কামাখ্যা মন্দিৰৰ একেবাৰে ওচৰত আমি কাৰোবাৰ ঘৰতে শ্বুট কৰি আছো আৰু এয়া হৈছে বিউটি কলিতা ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ সকলে চিনি পায় তাইক আৰু বহুত পপুলাৰ হৈ আছে এতিয়া আৰু এইফালে বহি আছে আমাৰ সিস্টাৰ আৰু মই আজি গৈছো হাউচ ৱাইফ দেই কেনেকুৱা লাগিছে জনাব একদম কুৰ্তা চুৰ্তা পিন্ধি হেণ্ডৰ চেণ্ডৰ লৈ ৰেডি আৰু নিজকে ভাল লাগি আছিলে আজি মোৰ বেয়াও লগা নাছিলে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু বিউটি এইবিলাক কিবা কিবি নাটক কৰি আছে তো দেখাই দিছোঁ আৰু এয়া আমাৰ কণমানি মাইনা এজনী আহিছে আৰু তাইৰো আজি শ্বুট কৰিব আমাৰ লগত একদম এতিয়া আহি গ'লোঁ ব্ৰেকফাষ্টত আছিলে পৰাঠা আৰু ঘুগুনি খাই টেষ্টি লাগিলে আৰু বহুত দিনৰ পাছত পৰাঠা খালোঁ আৰু এয়া হৈছে আমাৰ কেমেৰাৰ পাছৰ মানুহখিনি আৰু বগা চাৰ্ট যে পিন্ধি আছিল দেখিছিলে তেওঁ হৈছে আমাৰ ডাইৰেক্টৰ ছাৰ আৰু এয়া আমি অকণমান পূজা চূজা কৰি ল'লোঁ মানে মুহূৰ্ত বুলি কওঁ আমি শ্বুটিঙৰ কাৰণে তো আমি এইখিনি কৰি লৈছোঁ যাতে দিনটো ভালকৈ যায় আৰু ধুনীয়াকৈ আমি শ্বুটিংটো কৰি কমপ্লিট কৰিব পাৰোঁ আচলতে আজি বহুত বৰষুণ দি আছে বেকগ্ৰাউণ্ড একদম নইজ হৈ আছে চাগে আপোনালোকে শুনি পাইছে তো চাব ভিডিঅ'টো কেনেকুৱা লাগিলে এয়া বিউটি সিদ্ধাৰ্থ এয়া হৈছে আমাৰ ভূমিকা বা আজি একদম মেকআপ কৰা মানুহগৰাকী আৰু মেকআপ ইমান ধুনীয়াকৈ মেকআপ কৰে ভূমিকা বাই খুব বেছি ভাল লাগে আৰু এয়া দেখিছে মোৰ প্ৰথম মানে আপোনাৰ মেকআপটো মানে ফাৰ্ষ্ট ড্ৰেছযোৰ এয়া পিন্ধিলোঁ আচলতে মই আজি 4-5টামান ড্ৰেছত ওলাম আৰু লুককেইটা চেঞ্জ হৈ থাকিব এইটো হৈছে মোৰ প্ৰথম লুক এইটো মোৰ কিটচেনৰ এটা শ্বুট আছিলে ধুনীয়াকৈ যিহেতু মই হাউচ ৱাইফ আৰু আমি আজি শ্বুট কৰি আছোঁ আচলতে এডভাৰটাইজিং ISI কাৰণে ISI সকলোৱে গম পায়ে আৰু তাৰ কাৰণে আমি এটা এডভাৰটাইজিং শ্বুট কৰি আছোঁ খুব বেছি ভাল লাগিলে শ্বুট কৰি আচলতে গোটেই মানুহখিনি একদম পুৰা ফেমিলি টাইপৰে লাগিলে যিহেতু প্ৰথম লগ পাই বহুত বেছি নইজ হৈ আছে দেই গাইজ বাহিৰত সেইকাৰণে একদম বেয়া নাপাব যিহেতু মানে বৰষুণৰ এনজয় কৰি মই ভিডিঅ' এডিট কৰি আছিলোঁ আৰু এয়া প্ৰেছাৰ চেছাৰ লৈ বহি আছোঁ মই কিবা কিবি কৈ আছিলোঁ কিন্তু ভালকৈ মানে মাইকটো লৈ যোৱা নাছিলোঁ কাৰণে ভালকৈ শুনা নাপালোঁ সেইকাৰণে ভাবিলোঁ ভইচ অভাৰেই কৰিলোঁ এয়া হৈছে মোৰ ছেকেণ্ড লুক একচুৱেলি মানে মোৰ কি হয় প্ৰথম লুকটো মানে হাউচ ৱাইফটো মানে এগৰাকী হাউচ ৱাইফে কেনেকৈ কি কৰে সেইখিনি গোটেইখিনি দেখুওৱা হয় আৰু আচলতে আমাৰ আছিলে গোটেইখিনি বস্তু একদম ISI মাৰ্কৰ তো সেইকাৰণে এইবিলাকে দেখালোঁ আপোনালোকক আমাৰ গোটেই টিমটো আছে ইয়াতে গোটেইখিনি এফালৰ পৰা দেখাইছোঁ আৰু যিটো ঘৰত আমি শ্বুট কৰিছিলোঁ ইমান ধুনীয়া ধুনীয়া বস্তু আছে তাতে মানে শ্বুটৰ কাৰণে তেওঁলোকে ওপৰৰ ফ্ল'ৰটো মানে শ্বুটৰ কাৰণেই ৰাখিছে আৰু খুব বেছি ভাল লাগিছে তো মই কিবা কিবি কৰি হাঁহি আছিলোঁ কিবা কিবি দেখাই আছিলোঁ তো এয়া আমাৰ প্ৰণৱ দা ব্লেক টি চাৰ্টত যে আছে তেওঁ আজি কেমেৰামেন প্ৰণৱ দা আৰু সকলোৱে চাওক কেনেকুৱা লাগিছে জনাব চাই পেলাই ভিডিঅ'টো এয়া মই প্ৰেছাৰ চেছাৰ লৈ কৰি আহিছোঁ তো ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ আমাৰ এই কণমানি পলিতাও আছে আৰু এয়া প্ৰণৱ দা মোৰ হাজবেণ্ড হৈছে প্ৰণৱ মেধি দা তেওঁ বহুত কিবা কিবি কৰিছে আগতে ভিলেইনৰ ৰূপত তেওঁক চাগে দেখা পাইছে তো চাই থাককচোন ভিডিঅ'টো কেনেকুৱা লাগে জনাব এইয়া ফৰ্থ লুক ৰেডি হৈ গ'ল থাৰ্ড লুক এইটো ন থাৰ্ড লুক ৰেডি হৈ গ'লোঁ কিন্তু এয়া চাওক বুঢ়ী পুৰা মই এইফালে এয়া মোক লুক দিয়া মেইন মানুহজনী একদম বিৰাট ধুনীয়া মেকআপ মই সদায় কওঁ আগৰ বাৰো কৈছোঁ লগত আৰু এতিয়াও কৈছোঁ বিৰাট ধুনীয়া মষ্ট ৱেলকাম আৰু আজি বা ভূমিকা বা আছে বিউটি কলিতা আছে আৰু বাৰ নামটো কি আছিলে বুলিবা আছে আমাৰ বিউটি কলিতা আছে
মোৰ বুৱাৰী দে আজি বিউটি কলিতা গৰু খাই 40টা আগৰ পৰা কয় তুমি বহুতে কয় গৰু খাই 40টা মই যাওঁ চট দিয়া হো দে বাই 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 মই গৈ আছো চট দিবৰ কাৰণে বাই বাই এতিয়া এয়া পুৰা বুঢ়ী সাজত মই কেনেকুৱা লাগিছে ক'ব হা ফাৰ্ষ্ট টাইমৰ কাৰণে লাইফত একদম গাভৰুৰ পৰা বুঢ়ী হৈছোঁ গাভৰু মানে বোৱাৰীৰ পৰা নতুন বোৱাৰীৰ পৰা বুঢ়ী হৈছোঁ আৰু চাব কেনেকুৱা লাগিছে ক'ব এয়া আমাৰ কইনা সজাই থোৱা হৈছে এয়া লেহেংগা চেংগা পিন্ধাই ৰেডি একদম আৰু এয়া নেল পলিচে মেহেন্দি লগাই আছে ভূমিকা পাই নেল পলিচ দিয়া ৰেডি চাওঁ কইনা মুখখন এবাৰ এই ধুনীয়া একদম গহনাটো আমাৰ ঘৰৰ পৰা দিছো কিন্তু ভালকে ৰাখিবা হা মোৰ মাৰ ঘৰৰ হয়তো নাই নাই দৰাই দিছে দৰা হয়নে নাই কোৱা তই মাৰ পে নাজানে কিন্তু এই দৰা কিন্তু তই বুলি নকয় আৰু 1 ঘণ্টা হৈছে বেছি আছে অ হা কি একটো যদি গহনা বিক্ৰী কৰিব বোলে আচ্ছা এইটো মই নহলে মাকৰ ঘৰৰ পৰা এইটো এনেকে ৰাখিম নে অলপমান অ্যাকশন আসলে হাই দাদা ইয়েস বঢ়িয়া ইয়েস কইনাই বহুত ডাক লাগলাই হাঁহিছে মোক চেপি হা হিৰক অলপ তাৰ পিঠ চাপৰি দিয়া সিদ্ধাৰ্থ প্ৰেমত সোমাই আহা অ্যাকশন কাট কাট আমাৰ শ্বুটিং ফিনিছ এতিয়া পেকআপ হৈ গ'ল নাই না এয়া এপল লিখি দেখা হৈ গলো ডেকা হৈ গ'লো ঘূৰাৰ পৰা মই বিয়াৰ পৰা ছোৱালী হৈ গ'লো এয়া দৰাটো ডেকাই হৈ আছে এইফালে আৰু এয়া হৈছে আজি আমাৰ ছাৰ এ আম না খাইতে দু মোৰ আম হয় আপুনি খালি মোৰ Hi video. মোৰ আম আৰু এতিয়া আমাৰ প্ৰসাদ বিতৰণ চলি আছে এইটো মই কৈছো কমলা আজিৰ হাজিৰা এইখিনি সমাপ্ত কৰিম বুলি ভাবিছে আমাৰ হাজিৰাটো কিন্তু আমি মানি নহওঁ আমাৰ নামে মানিব লাগিব আমাৰ নামে মানিব লাগিব আমাৰ বেলেগ বস্তু লাগিব বেলেগ বস্তু আছে So bye bye. বদমাছি কৰিছে ইমান ইনোচেণ্ট হৈছে বদমাছি কৰিছে হি মানে হাঁহি বেয়া এইটো বেয়াই সৰুৰ পৰা বেয়াই টোপনি লাগিছে এতিয়া জাপ না ইমান মোক So bye bye. কেনেকুৱা লাগিলে চাই জনাব ব্লগটো আৰু কমেণ্ট কৰিব সকলোৱে নেকি আৰু স্পেচিয়েলি মোক কেনেকুৱা লাগিছে ক'ব একবাৰ দিয়ক কমেন্ট কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যোনে যোনে সাবস্ক্ৰাইব কৰা আছে আনসাবস্ক্ৰাইব কৰি দিব বাই বাই বিউটি